অনুষ্ঠানত পোনপ্ৰথমে ভাষণ আপোনাৰ সকলো শ্ৰী সৌৰভ মহোদয়, এই উদযাপন সমিতিৰ সন্মানীয় সভাপতি, সন্মানীয় সম্পাদক, সন্মানীয় সাংস্কৃতিক সম্পাদক মেমৰিয়েল, সকলো উদযাপন সমিতিক মোৰ অন্তৰৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, প্ৰতিভাবোৰ লুকুৱাই ৰাখিছিলোঁ। সৰুৰ পৰা সংগীত ভাল পাওঁ, কিন্তু কোনোদিন প্ৰয়াস কৰা নাছিলোঁ মঞ্চত বজাবৰ কাৰণে। ঘৰতে কেতিয়াবা কোনো পাৰফৰ্মেঞ্চ বৰ্ড নহয় মোৰ, সৰু সুৰাকৈ কিবা তিনিটাকৈ কৰিয়ে চাগে হয়তো বেছি এটা জাগ্ৰত হ'ল মনত যে মঞ্চত দুইটি গীত হ'লেও পৰিৱেশন কৰাৰ এটা সপোন গঢ়ি ৰাখিছিলোঁ। গতিকে তাৰে এটা প্ৰয়াস কৰিছোঁ। কিন্তু মই আগতেই কৈছোঁ যে মই কোনো প্ৰফেশ্যনেল কীবৰ্ডিষ্ট নহয় আৰু মই বৰ্ডখনো প্ৰফেশ্যনেল নহয়। মই মাত্ৰ প্ৰয়াস কৰিছোঁ আৰু এইকাৰণেই প্ৰয়াস কৰিছোঁ আপোনালোক মোৰ নিজৰ। কাৰণ এই অঞ্চলৰ সকলো ৰাইজ, সকলো শ্ৰদ্ধালুসকল, আই মাতৃসকল, মোৰ বন্ধু বান্ধৱসকল, মোৰ খুৰীদেউসকল, দাইদেউসকল, ককাইদেউসকল, আপোনালোক সকলোৰে আপোনালোকে বহি আছে কাৰণে মই সাহস পাইছোঁ আৰু আপোনালোকৰ সাহসৰ কাৰণে মই প্ৰেৰণা হিচাপে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। আৰু ভুল হোৱাটো একেবাৰে স্বাভাৱিক, কাৰণ মই কোনো প্ৰফেশ্যনেল কোনো প্ৰেক্টিচ নাই। সময়ৰ বহুত লাগিলত একেবাৰে সময় কম পাওঁ, গতিকে মই বজোৱাৰ তেনেকৈ অভ্যাস নাই। তথাপিও চেষ্টা কৰিম, আঙুলি তোলাবলৈ চেষ্টা কৰিম। মাত্ৰ দুটা গান মই আপোনালোকৰ লগত পৰিৱেশন কৰিবলৈ চেষ্টা কৰিম। যদি ক'ৰবাত ভুল ভ্ৰান্তি হয়, আৰু আকৌ কৈছোঁ যে ভুল হ'বই, ভুল হোৱাটো একেবাৰে খাটাং। আপোনালোকে মোক তাৰ মাজৰে আপোনালোকৰ আমাৰ নিজৰ বুলি মই ভাবোঁ আপোনালোকে সকলোৱে মোক সহযোগ কৰি ভৱিষ্যতে কিন্তু মই ভাল কৰাৰ এটা প্ৰতিশ্ৰুতি দিছোঁ। ভৱিষ্যতে কিন্তু মই এই বৰ্ডখনক খুব ভালভাৱে মই বজাবলৈ চেষ্টা কৰিম। এজন সফল মিউজিচিয়ান হ'বলৈ মই চেষ্টা কৰি আছোঁ। গতিকে এয়া আৰম্ভণি। গতিকে মই ভুল হোৱাৰ মাজেৰে কিন্তু ভাল কৰিমগৈ, সেয়া মই আপোনাক বিশেষ ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ। গতিকে এই কথাখিনি মই আপোনালোকৰ আগত আগবঢ়াই আৰু মই মোৰ সকলো জ্যেষ্ঠজনক মই শ্ৰদ্ধা আৰু মই কৃতজ্ঞতা জ্ঞাপন কৰি আকৌ এবাৰ আমাৰ সন্মানীয় সভাপতি অজয় ডাঙৰীয়া আৰু মোৰ শ্ৰদ্ধাৰ প্ৰাক্তন সভাপতি, মোৰ সদায় মোৰ লগত থকা আমাৰ শ্ৰদ্ধাৰ ললিত ককাইদেউ, গতিকে মই আমাৰ সাংস্কৃতিক সম্পাদকসকলক মই ধন্যবাদ জ্ঞাপন কৰি আমাৰ সাংবাদিক বন্ধুসকল, টেঙাখাত অঞ্চলিক আমাৰ সাংবাদিক বন্ধুসকলক মই সকলোকে মই শ্ৰদ্ধা জনাই মই অনুষ্ঠানটো আৰম্ভ কৰিব লৈছোঁ। ধন্যবাদ। दिल हूँ